Hello guys, এইটো ৰাবাৰ প্লেণ্টৰ নাৰ্চাৰী। বিশেষকৈ তেওঁলোকে ইয়াত ৰাবাৰ প্লেণ্টেশ্যনছ কৰিছে। মই বৰ্তমান গোৱালপাৰাত আছোঁ। এতিয়া তেওঁলোকে ৰাবাৰ প্লেণ্টেশ্যনছ কৰিছে। বৰ্তমান ইহঁতে ৰাবাৰ বৰ্ডক ছাপ্লাই দি আছে। এই চেপলিংছখিনিক তেওঁলোকে বিভিন্ন জেগাত যেনেকৈ মেঘালয়, ৱেষ্ট বেংগল সেইখিনি এৰিয়াত এতিয়া ৰাবাৰ বৰ্ডে প্লেণ্টেশ্যনছ কৰি আছে। বৰ্তমান এই গোৱালপাৰাৰ এই নাৰ্চাৰীটোত তেওঁলোকে পুলি বনাইছে। পুলি প্ৰস্তুত কৰি মেলি তেওঁলোকে ট্ৰান্সফাৰ কৰিছে মেঘালয়, কলকাতা সেইখিনি জেগাত। মই আপোনালোকক অলপ দেখাই দিব বিচাৰিছোঁ তেওঁলোকে প্লেণ্টেশ্যনছটো কি কেনেকৈ কৰে। এইটো ধৰি লওক এইটো এটা ধৰি লওক আপোনাৰ পুলি। এইটো এটা পুলি। ইহঁতে কি কৰিছে, প্ৰথমতে গুটিটো ইয়াত, এই গুটিটো দেখিছে, এইটো হ'ল এই গুটিটো, এইটো গুটি ৰাবাৰ গছৰ গুটি। এইটো ৰাবাৰ গছৰ গুটি। এই ৰাবাৰ গছৰ গুটিটোৰ পৰা এই পুলিটো ওলালে। পুলিটো যেতিয়া ডাঙৰ হ'ল, ওলোৱাৰ পিছত এনেকুৱা অংশ এটাত ইহঁতি কাটিলে। কাটাৰ পাছত এই জেগাটো, এইটো চকু বুলি কয় অসমীয়া, যেনেকৈ আলুৰ চকু থাকে, সেই চকু এৰিয়াটোত ৰেপ কৰি মেলি তাৰ পৰা বাডিং কৰাইছে। বাডিং কৰোৱাৰ পাছতহে এই গছটো এতিয়া তেওঁলোকে ৰোপণ কৰিব পৰা অৱস্থাত লৈ আহিছে। এতিয়া এইটোকহে তেওঁলোকে মানে ৰোপণ কৰিব। বাডিং নকৰাকৈ যদি এই গছটোক লগাই দিলে হয়, তেতিয়াহ'লে কি হ'ল হয়, গছটো সেই যিটো নেকি লেটেক্সটো হ'ল সেই পদাৰ্থটো যিটো দি ৰাবাৰ বনে, সেই লেটেক্সটো ভাল কোৱালিটি নহ'ল হয় আৰু ভাল এমাউণ্টত মানে ভাল পৰিমাণে লেটেক্স নোলালে হয় আৰু তেওঁলোকৰ সেই প্ৰডাকশ্যনটো কমি গ'ল হয়। তো সেই গতিকে তেওঁলোকে কি কৰিছে, গুটিৰ পৰা গছ পুলি বনাইছে। গছ পুলিটো কাটিং কৰি পিনে তাত বাডিং কৰি পিনেহে এতিয়া তেওঁলোকে পুলি প্ৰস্তুত কৰি পিনে এইটোহে গছ হিচাপে লগাব। তো যাতে তেওঁলোকে প্ৰডাকশ্যনটো, লেটেক্সৰ পৰিমাণটো বহুত বেছি হয়। আশা কৰিছোঁ চবে শিকি ভাল পালে। ধন্যবাদ।